তো আমি এটা কথাই ক'ব লাগিব যে প্ৰথমতে আমাৰ আসাম টক্সৰ পৰিয়ালবৰ্গ বৰ্তমান সন্তপ্ত কাৰণ আমি এগৰাকী সতীৰ্থক আজিৰ দিনটোত হেৰুৱাইছোঁ কিন্তু সতীৰ্থগৰাকীক হেৰুৱাৰ লগে লগে এই সতীৰ্থগৰাকীৰ মৃত্যু কেনেকৈ হ'ল বা কিহৰ বাবে হ'ল সেই বিষয়টো অনুসন্ধান কৰা বা তদন্ত কৰা যিমান আৰক্ষীৰ দায়িত্ব ঠিক তেনেধৰণে এগৰাকী সংবাদকৰ্মী হিচাপে আমাৰো দায়িত্ব আছে যে আমাৰ সতীৰ্থগৰাকীৰ মৃত্যু কেনেকৈ হ'ল এয়া তদন্ত কৰা বা এই বিষয়ে জনা আৰু সেই হেতুকে আমি এই মুহূৰ্তত সেই দীপু চৌধুৰী আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ সতীৰ্থ প্ৰয়াত দীপু চৌধুৰী বাসগৃহত আমি যিটো বাসগৃহত দীপু চৌধুৰীয়ে ভাড়াৰ ঘৰত আছিলে সেই ভাড়াৰ ঘৰটোত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ আৰু ইয়াত আহি আমি যিমানখিনি খবৰ লাভ কৰিছোঁ বা আৰক্ষীয়ে যিমানখিনি তথ্য লাভ কৰিছে দীপু চৌধুৰীয়ে সঘনাই দিচিনা এই যিটো বাসগৃহত ভাড়াতীয়া হিচাপে আছিলে তালৈ আহিছিল আৰু ইয়াৰ যিগৰাকী মালিক আছিলে স্বত্বাধিকাৰী আছিলে বাসগৃহটো তাৰ জীয়ৰীগৰাকীক তেখেতে দীপু চৌধুৰীয়ে কৈছিল যে ৰাতিপুৱা 6 বজাত ডিউটি আছে 6 বজাত জগাই দিবৰ বাবে কিন্তু আচল ৰহস্যজনক কথা এইটোৱে যে দীপু চৌধুৰীৰ ডিউটি আছিল 3 বজাত তাৰ পৰিপ্ৰেক্ষিতত দীপু চৌধুৰীয়ে 6 বজাৰ কথা কিয় ক'লে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে দীপু চৌধুৰীৰ আত্মহনন অৰ্থাৎ ৰহস্যজনক অৱস্থাত যিটো মৃতদেহ উদ্ধাৰ হৈছে য'ত গামোচাখন আধাতে ছিগি তলত পৰি আছে তৃতীয় কথা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দীপু চৌধুৰীৰ যিটো ৰুম আছিল সেই ৰুমটো ভিতৰৰ পৰা কোনো ধৰণৰ লক কৰা নাছিলে গতিকে এই মুহূৰ্তত সেই সন্দেহ আৰক্ষীৰো উপজিছে আমাৰো উপজিছে আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাতীগাঁও শেৱালি পথৰ এয়া হাউচ নম্বৰ 17 আৰু সেই হাউচ নম্বৰ 17ৰে এই যিটো আপোনালোকে ৰুম দেখিছে সেই ৰুমটোতে দীপু চৌধুৰীয়ে আছিল আৰু সঘনাই নিচিনা মই পুনৰবাৰ কৈছোঁ সঘনাই নিচিনা দীপু চৌধুৰীয়ে এই বাসগৃহটোত আহিছিলে আৰু তাত নিশাটো আছিল তাৰপিছত আচলতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দীপু চৌধুৰীয়ে 3 বজাত ডিউটি থকা দীপু চৌধুৰীয়ে কিহৰ বাবে 6 বজাৰ কথা কৈছিলে বা এই যিটো ৰুম আছিলে দীপুৰ এই বাহনখন আছিল দীপু চৌধুৰীৰ এই বাহনখনেৰে কাৰ্যালয়লৈ অহা যোৱা কৰিছিলে আৰু এই দৰ্জাখন আপোনালোকে যিখন দৰ্জা দেখিছে এই দৰ্জাখনৰ এই যিটো ৰুম আছে সেই ৰুমটোতে দীপু চৌধুৰীয়ে বাস কৰিছিল কিন্তু ৰহস্যজনকভাৱে এই দৰ্জাখনত ভিতৰৰ পৰা কোনো ধৰণৰ লক কৰা নাছিলে য'ত এই ৰুমটোৰ ভিতৰতেই দীপু চৌধুৰীৰ সেই ৰহস্যজনকভাৱে যিটো মৃতদেহ সেই মৃতদেহ উদ্ধাৰ হৈছিলে আৰু এই যিটো বাসগৃহ আছিলে বা এই যিটো ৰুম আছিলে সেই ৰুমটোত কোনো ধৰণৰ লক কৰা নাছিলে গতিকে এই মুহূৰ্তত আমি সেই কথাটো কৈছোঁ যে এগৰাকী সতীৰ্থক হেৰুৱাই আমি মৰ্মাহত কিন্তু সেই সতীৰ্থগৰাকীৰ মৃত্যু কেনেধৰণে হ'ল সেই সতীৰ্থগৰাকীক ৰহস্যজনক মৃত্যুৰ তদন্ত কৰা বা সেয়াৰ ৰহস্য জনাৰ দায়িত্ব আমাৰো আছে যাৰ পৰিপ্ৰেক্ষিতত আমি আৰক্ষীৰ সৈতে সহযোগ কৰিছোঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ফৰেঞ্চিকৰ দল কিছু সময় পিছতে উপস্থিত হ'ব আহি ফৰেঞ্চিকৰ দলে অনুসন্ধান চলাব যে কি ধৰণে ঘটনাটো সংঘটিত হ'ল আৰক্ষীয়ে যিমানখিনি আমাক তথ্য দিছে সেই অনুযায়ী ফৰেঞ্চিকৰ দল কিছু সময় পিছতে আহি উপস্থিত হ'ব ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী আছে এই বাসগৃহটোৰ আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যে কি দেখিছিল তেওঁলোকে বা কি ঘটনা সংঘটিত হৈছিলে কাৰণ আমি পুনৰবাৰ কৈছোঁ সেই কথাটো যে দীপু চৌধুৰী আমাৰ সতীৰ্থ আমি মৰ্মাহত হেৰুৱাই কিন্তু তেখেতৰ মৃত্যু কেনেধৰণে হ'ল ৰহস্যজনক অৱস্থাত যিটো মৃতদেহ উদ্ধাৰ হৈছে সেই তদন্ত কৰাৰ দায়িত্ব আমাৰো আছে তাৰ সেই কথা জনা আমাৰো এক প্ৰকাৰে মুহূৰ্তত আছে আমি আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম কিমান দিন ধৰি ইয়াত আছিল দীপু 6 মাহ হ'ল 6 মাহ কালি নিশা ক'ৰবালৈ ওলাই গৈছিলে নেকি নে আছিলে নে সি কালি 7:30 মানত সি ওলাই গৈছিল এই চিগাৰেট আনিব গৈছিল বুলি দোকানীটোৱে কৈছে তাৰপিছত সি 8:30 মানত মই দেখিছোঁ তাক ওপৰৰ পৰা তাৰপিছত আৰু মই আৰু মোৰ এই অলপমান হেৰিটো গণ্ডগোলটো মই সেনেকৈ তলত নামি নাহোঁ এবাৰ উঠিলে আৰু মই তলত নাহোঁ আৰু সেনেকুৱা আৰু আপোনালোকৰ লগত কিবা কথা পাতিছিলে নেকি কালি নিশা মোৰ লগত কথা পতা নাই কালি নিশা মোৰ লগত চাহ খাইছে তাৰমানে মই চাহ খাই আছোঁ তাৰপিছত এখেতে ক'লে মানুহজনী ক'লে তাকো একাপ চাহ দিয়ক মাতক সি কালি মানে ভাত নাখায় সোমবাৰ দে তাকো মাতি চাহকাপ খাই সি অলপ থাকি মই যাম দে ওলাই গুচি গ'ল সি সেনেকৈ যায় চিগাৰেটৰ অকণমান বাইদেউ অকণমান আগুৱাই আহে যদি মানে কালি কি হৈছিলে নিশা কি হৈছিলে আপোনালোকৰ লগত কথাও পাতিছিল ভালকৈ আমাৰ তাত 6টা 6:30 মানৰ পৰা চাহ খাই ওলাই আহিছে আহি পেলাই সিহঁতে তলতহে থাকে সি তাতে থাকে সিহঁতে থাকে তেনেকুৱাকৈ সি মানে শিখৰ আনিবলৈ বোলে গৈছে এই ফ্ৰেণ্ডজনীও লগ পাইছে বোলে দোকানত সি গৈছে শিখৰ লৈছে তাৰপিছত আহিছে আহি কেইটা বজাত আহিছে আমিও ওপৰৰ ইমান সেই নকৰোঁ ইয়াতে সিহঁতে মিলা মিছাকৈ থাকে আৰু গোটেইকেইটাই এই লাষ্ট বোলে 9টা 9:30 ভিতৰত আহি পাইছে সি
এই কৰিবলৈ এনে এবাৰ আহে এবাৰ যায় এনেকুৱাকৈ আছে বোলে আৰু কোনোবা আহিছিল নেকি ৰুমলৈ নাই অহা নাই কালি দিনটো সি ঘৰত আছেতো নাই আৰু আপোনালোকৰ কোনোবা এজনক মেছেজ দিয়া বুলি কৈছিলে যে ৰাতিপুৱা মানে মোৰ ডাঙৰ ছোৱালী মানে এইটো ৰুমতে থাকে তাৰমানে তাৰ ডিউটি আছে বুলি কৈছে ৰাতিপুৱা সি মানে প্ৰায় সাৰ নাপায় ৰাতিপুৱা সি কৈছে বা এৰা মোৰ ৰাতিপুৱা ডিউটি আছে মই নুঠিলে মোক উঠাই দিবা তেনেকুৱা কৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে দীপু চৌধুৰীৰ ডিউটি আছিলে 3 বজাত কিন্তু 6 বজাৰ কথাটো কিয় ক'লে আপোনালোকক বাৰম্বাৰ ৰাতি 6টা বজাৰ এতিয়া নহয় গধূলি 6টা বজাৰ কথা কৈ আছোঁ মই ৰাতিপুৱা তাৰ ডিউটি আছে আজি ৰাতিপুৱা আৰু 6টা বজাৰ গধূলি 6টা মই বুজি পাইছোঁ আজি তাৰ ডিউটি আছে 3 বজাত 6 বজাত নহয় দুপৰীয়া 3 বজাত ডিউটি আছে কিন্তু আপোনালোকক বাৰম্বাৰ 6 বজাৰ কথাটো কিয় ক'লে ৰাতিপুৱা বুলি কৈ আছে আমি কোৱা নাই গম পাইছোঁ সিয়ে কৈছে আপোনালোকক নাই আমি 6টা বজা বুলি আমি নাই কোৱা আমি আপোনালোকক কি কৈছে সিটো আমাৰ 6টা বজাত চাহ খাই ওলাই আহিছে তাৰপিছত আমাৰ লগত কানেকশ্যন নাই আৰু আমিতো ওপৰত থাকোঁ আমাৰ লগত নাই তাৰপিছতে কাৰো লগত কানেকশ্যন নাই মাত্ৰ ইয়াত আহিছে 7টা 7:30 মানত ঠাণ্ডা পানী খাবলৈ ইয়াত ফ্ৰিজ আছেতো তাত নাই কৈছে বাইদেউ মোক অলপ ঠাণ্ডা পানী এগিলাচ যাওঁ তাতে ঠাণ্ডা পানী খাইছে ঠাণ্ডা পানী খাই সি মই ওলাই যাওঁ সি ওলাই গৈছে হেৰি কৰি পেলাই তাৰপিছততো সিহঁতে আহে সেনেকৈ আছে আৰুতো আমি ইমান গুৰুত্ব সেই নিদিওঁ আৰু তেনেকুৱাকৈ তাৰপিছত লাষ্ট কোনে দেখিলে প্ৰথম কোনে দেখিলে মানে এই মোৰ ছোৱালীজনীক মানে সি মেছেজ দিছে বোলে ৰাতি কৈছে বা মোৰ ৰাতিপুৱা ডিউটি আছে মই যে সাৰ নাপাওঁ মোক মাতি দিবি তাৰপিছত 8:30 বাজিছে তাই উঠিছে হাই ডিপু দুখো উঠাই নাই তাৰ বোলে ডিউটি আছে আকৌ তাইৰ দৰ্জাখন ধাক ধাক্কাই দিছে ডিপু দেৰি হ'ল দেখোন সেনেকৈ দিছে দিওঁতে বোলে দৰ্জাখন এনেকৈ ধাক ধাক্কাই দিওঁতে দৰ্জাখন খোল খাই গৈছে তাৰমানে খিলটো দিয়া নাই মানে কোনো ধৰণৰ লক কৰা নাছিল ভিতৰৰ পৰা লক কৰা নাই তাই দেখি একেবাৰে হুলস্থুল লগাই দিলে মানে চিঞৰি মানে মাক কি কৰিলে ই কি কৰিলে বুলি একদম মানে আপুনি আছিল ৰাতিপুৱা ন মই অকণমান আপোনাৰ পৰাই সেই কথাটো জানিম ভিতৰৰ পৰা লক নাছিল এইটো ৰহস্যজনক কথা দৰ্জা ভিতৰৰ পৰা সি লক নাছিলে সি খুলি থৈ দিছে দৰ্জাখন তাৰপিছত সি মোক ৰাতি মেছেজ দিছে 12টা মানে 11টা কিমানত মেছেজ দি মোক কৈছে যে বা মই মানে ডিউটি আছে মানে মোক জগাই দিবি মই সাৰ নাপাব পাৰোঁ তো মই বোলো হ'ব দে জগাই দিম সি তাৰপিছত মই ৰাতিপুৱা তাক এবাৰ ফোন কৰিছোঁ 4টা মানত কৰি কিনে সি ফোন উঠোৱা নাই ময়ো শুই থাকিলোঁ তাৰপিছত উঠি মই বাহিৰৰ পিনে যাওঁতে তাক মই মাতিলেও দিপু তই তোৰ বোলে ডিউটি আছে এনেকৈ বুলি ক'লোঁ দৰ্জাখনত এনেকৈ ঢকৰিয়াই দিলোঁ তাৰপিছত সি ক'লে দৰ্জাখন খোল খাই গ'ল তাক মই বিচনাত দেখা নাই মই ভাবিছোঁ সি বাথৰুমত আছে নেকি মই বাথৰুমৰ পিনে এনেকৈ চালোঁ নাই তাৰপিছত মই জাষ্ট চিৰিটো নামিছোঁহে নামি তাক দেখিলোঁ তলত পৰি আছে তলত পৰি থকা দেখা পায়ে মই চিঞৰ বাখৰ কৰি দিলোঁ আৰু আমাৰ ছাইডৰ পংকজ তাক মাতিলোঁ মাক চিঞৰ বাখৰ কৰিলোঁ তাৰপিছত আমি গোটেইবোৰে এনেকৈ চালোঁ সোমোৱা নাই চালোঁ চাই মেলি আৰু মানুহবোৰ আহিলে মানে পুলিচক খবৰ দিলোঁ এম্বুলেঞ্চ খবৰ দিলোঁ সিমানে কেতিয়াবা ক'ৰবাত আগে পিছে কোনোবা লগৰ আহিছিলে নেকি বা কালিৰ দিনটোতো কোনোবা আহিছিল নেকি তেনেকুৱা নাই দিনত অহা নাই আমি গম নাপাওঁ সেইটো কোনোবা যদি আগৰ তাৰ এনেকৈ লগত সি আহে আৰু সি নাথাকে মানুহটো ঘৰত ডিউটিতে সেনেকৈ থাকে অহা যোৱা কৰি থাকে প্ৰায় সি নাথাকেই 11টাতো আহে কেতিয়াবা সেই 12টাত আহে এনেকুৱা কিন্তু আটাইতকৈ ডাঙৰ কথাটো দৰ্জাখন ভিতৰৰ পৰা লক নাছিল লক নাছিলে সি হয়তো খুলি থৈ দিছিলে নেকি দৰ্জাখন মে বি কি বা ভাবি সি কোনোবা যাবও পাৰে কোনো আমাৰ দৰ্জা গেট মাৰা আছে কিন্তু গেট ৰাতিপুৱা এই আমাৰ ছাইডৰ ইহঁতৰ ভাইটিহে খুলিছে গেট কিন্তু লক আছে নিশ্চিতভাৱে আমি পুনৰবাৰ সেই কথাটো কৈছোঁ যে আটাইতকৈ ডাঙৰ ৰহস্যটো হৈছে যে ডিপুৱে যিটো কোঠালিত আছিলে সেই কোঠালিটো ভিতৰৰ পৰা লক কৰা নাছিল আৰু সেইটোৱে হৈছে ডাঙৰ ৰহস্য সেই ৰহস্যৰ উদঘাটন কৰিবৰ বাবে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কাৰণ আমি পুনৰবাৰ কৈছোঁ যে আমাৰ সতীৰ্থ ডিপু এজন খুব অমায়িক ল'ৰা কোনো ধৰণৰ কেতিয়াও কাৰোৰ লগত কাহানিও কাজিয়া নাই বা কেতিয়াও কাৰোৰ লগত মতানৈক্য নাই গতিকে তেনেধৰণৰ এজন ল'ৰাই আত্মহত্যা কৰিব পাৰে বা আত্মহনন কৰিব পাৰে এই শব্দটো কেতিয়াও সামঞ্জস্য নাথাকে গতিকে এই যিটো ৰহস্যজনক মৃত্যু সেই ৰহস্যজনক মৃত্যুৰ উদঘাটন কৰিবৰ বাবে ইতিমধ্যে আমি কৈছোঁৱে যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ফৰেঞ্চিকৰ দল হয়তো কিছু সময় পিছতে আহি উপস্থিত হ'ব আৰু আৰক্ষী তদন্তৰ অন্তত স্পষ্ট হৈ পৰিব যে দীপু চৌধুৰী এই ৰহস্যজনক যিটো মৃত্যু সেই ৰহস্যজনক মৃত্যু কেনেধৰণে হ'ল বা এই যিটো কোঠালিৰ ভিতৰত পৰি থকা যিটো মৃতদেহ দীপু চৌধুৰীৰ মৃতদেহ সেই মৃতদেহটো দীপু চৌধুৰীৰ মৃতদেহটোৰ
কাষত কোনোবা ব্যক্তি আছিলে নেকি বা নিশাৰ ভাগত যিটো ঘটনা সংঘটিত হৈছিলে কেনেধৰণে সংঘটিত হ'ল সেই গোটেইখিনি কথা জানিবৰ বাবে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বা আমিও সেই কথা জানিবৰ বাবে ইতিমধ্যে আহি এই স্থানত উপস্থিত হৈছোঁ যে কালি নিশাৰ ভাগত কি হৈছিলে বা কেনেধৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে ৰহস্যজনক অৱস্থাত আমি পুনৰবাৰ কৈছোঁ যে ভিতৰৰ পৰা এই যিটো কোঠালি আছিলে দীপুৰ সেই কোঠালিৰ যিখন মূল দুৱাৰ আছিলে সেই মূল দুৱাৰৰ যিখন ভিতৰৰ পৰা কোনো ধৰণৰ লক কৰা নাছিলে গতিকে নিশ্চিতভাৱে হয়তো কোনো লোক তাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে বা প্ৰৱেশ কৰি দীপুক হত্যাও কৰিব পাৰে এনেধৰণৰ কথাবিলাকো আহি পৰিছে কাৰণ দৰ্জাখন যেতিয়া ভিতৰৰ পৰা লক নাছিলে তেতিয়াহ'লে বিভিন্ন ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে আৰু এই প্ৰশ্নসমূহ কেনেধৰণে আৰক্ষীয়ে তদন্ত কৰে সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবৰ বাবে বা আৰক্ষীৰ অনুসন্ধানত বা আৰক্ষীৰ প্ৰাথমিক তদন্তত যদিও তেওঁলোকে কিছুমান তথ্য ইতিমধ্যে পাইছে গতিকে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কেনেধৰণে এই বিষয়টো তদন্ত কৰে সেয়া লক্ষণীয় হ'ব বা আৰক্ষীৰ তদন্ততহে স্পষ্ট হৈ পৰিব যে প্ৰকৃততে দীপুৰ মৃত্যু কেনেধৰণে হৈছিলে।